परम ब्रह्म श्री कृष्ण पद पंकज सिंती हरि बोल हरि बोल हरि बोल आरो गुरुन प्रभाय शरण सिंती हरि बोल हरि बोल हरि बोल। महासभार एक नीतिक्रमे आमार सत्र महासभार जिमानबिलाक जिला आछे जिलात आमार सत्र महासभार সমূহে आमार ग्रीष्मकालीन बंधत आमार सत्रीया नृत्यर कर्मशाला आमार अनुष्ठित करिছে और ठीक तेनेधरणे আজি आमार गोवर्धनातो আজি आमार बाक्सा जिला सत्र महासभाय এই অনুষ্ঠানটো आरम्भ करिছে और এইটো आमार शुभ लक्षण और ইয়াৰ পৰা आमार जेतु संस्कृति और साहित्य संस्कृति নহলে आमार कोनो एटा जाति जीयाই থাকিব নোৱাৰে সেইকাৰণে आमार এই সংস্কৃতিৰ পৰা সাহিত্য আৰু সাহিত্যৰ পৰা এটা জাতি জীয়াই থকাৰ যেটো आमार পৰিকল্পনা হেতু আজি সম্পূৰ্ণৰূপে आमार এখোজ আমি দিব পাৰিছো আৰু আগন্তুক দিনতো এনেকৈ आमार সত্ৰসমূহে সকলোৰে সহায় সহযোগত आमार শংকৰদেৱৰ গুৰুৰ যেটো আদৰ্শ সকলো জনগোষ্ঠীৰ মাজতে বিয়পাই নিয়াৰ কাৰণে আমাৰ এটা দৃঢ় আমি এই ছাত্ৰ ছাত্ৰীসকল যাতে আমাৰ যিবিলাক সত্ৰীয়া সংস্কৃতি আছে আমাৰ নৃত্য গীত লগতে ভাওনা এই সময় আমাৰ আচলতে আগতে কিছু কিছু সত্ৰতে আবদ্ধ আছিল উজনি অসমতে আবদ্ধ আছিল কিন্তু আমাৰ অসম সত্ৰ মহাসভাই এতিয়া গোটেই অসমতে ইয়াৰ বিস্তাৰ কৰিছে আৰু সম্প্ৰসাৰিত কৰিছে আৰু আজি আপোনালোকে দেখা পাই নিশ্চয় আনন্দিত হৈছে যে সৰু সৰু ল'ৰা ছোৱালীবিলাককো আমি ইয়াৰ প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষণ ইয়াৰ পিছত আমি এই নতুন প্ৰজন্মক আমাৰ যিমানখিনি সত্ৰীয়া সংস্কৃতি আছে এইখিনি আমি দিয়াৰ কাৰণে আমি সত্ৰ মহাসভাই ব্যৱহৃত গ্ৰহণ কৰিব। সত্ৰ মহাসভাৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাৰ সত্ৰ মহাসভাৰ আমাৰ মানে একান্ত প্ৰচেষ্টাত আজি আমি 7 দিনীয়া কাৰ্যসূচী আজি অন্তিম দিন এই অন্তিম দিন আমাৰ এই কাৰ্যসূচীত আমাৰ সুন্দৰী সত্ৰ তথা গোবৰ্ধন সত্ৰৰ সত্ৰাধিকাৰ নীলমণিদেৱ অধিকাৰীয়ে সম্পূৰ্ণভাৱে প্ৰশিক্ষণ দি পেলাই কিছু এটা গুৰুজনাৰ আভাস প্ৰদৰ্শিত কৰিছে আৰু কিছু ছাত্ৰ ছাত্ৰী ইয়াক সাধাৰণভাৱে জ্ঞান আহৰণ কৰিছে সেয়ে আমি এনেকৈ আমি অহা বছৰলৈকে যাতে আমি এনেকৈ দি থাকিব পাৰোঁ যাতে শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শ যাতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে দিব পাৰোঁ তেওঁ আদৰ্শ তাকে আমি প্ৰয়াস কৰিছোঁ আৰু এই আজি কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচীত আজি আমাৰ শেষ পৰ্যায় পাইছে এতিয়া আমাৰ আমি ধৰি লওঁ আমি আশা কৰিছোঁ যাতে অহা বছৰ যাতে এনেকৈ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী হওক বিভিন্ন জনগোষ্ঠীৰে হওক সকলো জনগোষ্ঠী যাতে আমি ইয়াত দিম এটা শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শ যদি আমি বিলোৱা পাৰোঁ তাকে একচুৱেলি এই আমাৰ এইখিনি অঞ্চলত এনেকৈ আমাৰ শংকৰী কলা কৃষ্টিৰ বিষয়ে মানে সিমান এটা জ্ঞান নাছিলে আমাৰ এতিয়া আমাৰো নাই আমি এতিয়া মানে শিকিহে আছোঁ তাৰে মাজতে আমি তাকে অলপ প্ৰয়াস কৰিছোঁ যাতে কিবা অলপকৈ আমি প্ৰতি বছৰে যাতে আমি ডেভেলপ কৰিব পাৰোঁ আমাৰ সত্ৰ মহাসভাৰ যোগেদি এই আমাৰ আৰু আমাৰ এই শংকৰ মাধৱ সত্ৰখনৰ আমাৰ যিটো প্ৰচেষ্টাৰ ফলত কিছু এটা আমি মানে 100 ভাগৰ 1 ভাগ দিব পাৰোঁ তাকে প্ৰয়াস কৰিছোঁ আৰু